অৱশেষত জেললৈ প্ৰেৰণ কৰা হ'ল ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহা 13 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে স্বামী হন্তা সোনম ৰঘুবংশী আৰু সোনমৰ পৰকীয়া প্ৰেম ৰাজক মেঘালয়লৈ হনিমুনৰ বাবে আহি ৰাজা ৰঘুবংশীক নিখংভাৱে হত্যা কৰিছিল পত্নী সোনম ৰঘুবংশীয়ে আৰু তাৰ পাছতে মেঘালয় আৰক্ষীয়ে সোনম সহ আন 4জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে এই সন্দৰ্ভত খবিস্তাৰ লৈ আহিছো খমু দৰ্শকলৈ এই মুহূৰ্তত জানাইছে গুৰুত্বপূৰ্ণ খবৰ অৱশেষত জেললৈ প্ৰেৰণ কৰা হ'ল স্বামী হন্তা সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহা 13 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় সোনম আৰু ৰাজক অভিযুক্ত সোনম আৰু ৰাজক ইষ্ট খাসী হিলছ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে মেঘালয়লৈ হনিমুনৰ বাবে আহি স্বামী হত্যাৰ অভিযুক্ত সোনম ৰঘুবংশী পৰকীয়া প্ৰেম ৰাজ কুশৱাহাৰ সৈতে মিলি নিখংভাৱে হত্যা কৰিছিল ৰাজা ৰঘুবংশীক আৰু এই ঘটনাৰে জড়িত 3জন সুপাৰী কিলাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে অৱশেষত জেললৈ প্ৰেৰণ কৰা হ'ল স্বামী হন্তা সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহা 6 জুনত মেঘালয়লৈ হনিমুনৰ বাবে আহিছিল উত্তৰ প্ৰদেশৰ দম্পতি ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশী তাৰ পাছতে নিৰুদ্দেশৰ ঘটনা পোহৰ আহিছিল কিন্তু আচলতে সেয়া আছিল এক পৰিকল্পিত হত্যাকাণ্ড ৰাজা ৰঘুবংশীক নিখংভাৱে হত্যা কৰিছিল পত্নী সোনম ৰঘুবংশীয়ে আৰু পৰকীয়া প্ৰেম ৰাজৰ সৈতে এই ঘটনা সংঘটিত কৰিছিল সোনম ৰঘুবংশীয়ে তাৰ পাছতে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সোনম সহ 4জন অভিযুক্তক আৰু অৱশেষত আজি জেললৈ প্ৰেৰণ কৰা হৈছে স্বামী হন্তা সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক 13 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সোনম আৰু ৰাজক অভিযুক্ত সোনম আৰু ৰাজক ইষ্ট খাসী হিল জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে আৰু এই ঘটনাৰে জড়িত 3জন সুপাৰী কিলাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হনিমুনৰ বাবে শ্বিলঙলৈ আহি স্বামীক 3জন লোকৰ হতুৱাই হত্যা কৰি পলাই গৈছিল সোনম ৰঘুবংশী আৰু বিয়াৰ এমাহ নহওঁতে স্বামীক নিখংভাৱে হত্যা কৰিছিল সোনম ৰঘুবংশী আৰু অৱশেষত 17 দিনৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৰাজাৰ হত্যাকাৰী সোনম সহ 4জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল মেঘালয় আৰক্ষী তাৰ পাছতে এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহা ৰাজা ৰঘুবংশীৰ হত্যাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সোনমক আৰু ৰাজাৰ হত্যাকাণ্ডত জড়িত অভিযোগত আন 3 যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু উল্লেখ কৰিব লাগিব যে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ বাবে সুপাৰী দিছিল 3 যুৱক ক্ৰমে বিকি ঠাকুৰ আৰু আকাশ আৰু আনন্দ আৰু সেই 3জন অভিযুক্তৰ সৈতে আছিল সোনমৰ পৰকীয়া প্ৰেম ৰাজ কুশৱাহা প্ৰেমিক ৰাজৰ সৈতে মিলি স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰিছিল সোনম ৰঘুবংশীয়ে আৰু ইতিমধ্যে ৰাজৰ সৈতে আকাশ বিশাল আৰু আনন্দক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে আৰু অৱশেষত এই নাটকৰ জবনিকা শেষ হ'ল কিয়নো এক পৰিকল্পিত যি হত্যাকাণ্ড সংঘটিত কৰিছিল পুনেৰ সোনম ৰঘুবংশীয়ে নিজৰ স্বামীক নিখংভাৱে হত্যা কৰিছিল সোনম ৰঘুবংশীয়ে সেইগৰাকী মহিলাক এতিয়া জেললৈ প্ৰেৰণ কৰা হৈছে স্বামী হন্তা সোনম ৰঘুবংশী আৰু সোনমৰ পৰকীয়া প্ৰেম ৰাজ কুশৱাহাক অৱশেষত জেললৈ প্ৰেৰণ কৰা হৈছে আৰু 13 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সোনম আৰু ৰাজক ইষ্ট খাসী হিল জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত আজি হাজিৰ কৰোৱা হ'ব স্বামী হন্তা সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক